আগবাঢ়িছো আজিৰ গুৰুত্বপূৰ্ণ খবৰৰ ফালে। বানপীড়িতৰ বাবে চৰকাৰৰ নতুন পৰিকল্পনা। অহা 7 দিনলৈ কি দিব চৰকাৰে তাক লৈ এতিয়া ৰাজ্য চৰকাৰে এক বাজেট উত্থাপন কৰিছে আৰু যি বাজেট অনুসৰি বানপীড়িতক চৰকাৰে এবাৰ সাহায্য আগবঢ়াব। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বানপীড়িত পৰিয়ালসমূহৰ বাবে বিশেষ সাহায্য কিট প্ৰস্তুত কৰা হৈছে আৰু আগন্তুক 7 দিনলৈ এই সাহায্য সামগ্ৰীসমূহ নিৰন্তৰভাৱে বিতৰণ কৰা হ'ব অসমৰ বানপীড়িতসকলক। আৰু বানপীড়িতক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি আগবঢ়াইছে জনাইছো সবিশেষ তথ্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ফেচবুক লাইভযোগে ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি আৰু বান সাহায্য প্ৰদানৰ শেহতীয়া স্থিতি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ৰাইজৰ আগত দাঙি ধৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বানপীড়িতৰ পৰিয়ালসমূহৰ বাবে বিশেষ সাহায্য কিট প্ৰস্তুত কৰা হৈছে আৰু আগন্তুক 7 দিনলৈ এই সাহায্য সামগ্ৰীসমূহ নিৰন্তৰভাৱে বিতৰণ কৰা হ'ব ৰাজ্যৰ বানপীড়িতসকলক আৰু চৰকাৰৰ তৰফৰ পৰা বান বিধ্বস্ত এলেকাৰ ফেমিলি কিট দিয়া হ'ব। আৰু এই ফেমিলি কিটত চাউল 8 কেজি, দাইল 2 কেজি আৰু 1 লিটাৰ মিঠাতেল, নিমখ আৰু কেণ্ডেল আছে। কামৰূপ মহানগৰ, নগাঁও, ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি কেইবাখনো জিলাত পেকেট প্ৰস্তুত কৰি থকা হৈছে আৰু ইতিমধ্যে কেইবা হাজাৰ খাদ্যৰ টোপোলা ৰাইজক দিবলৈ সাজু হৈছে চৰকাৰ। আৰু অনাগত 7 দিনলৈ চলিব এই কাৰ্যসূচী আৰু যিবোৰ দুৰ্গম অঞ্চললৈ যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে সেই ঠাইবোৰত বায়ুসেনাৰ জৰিয়তে খাদ্য সামগ্ৰী এয়াৰ ড্ৰপ কৰা হৈছে আৰু বানাক্ৰান্ত লোকসকলৰ আশ্ৰয় শিবিৰ আৰু প্ৰভাৱিত অঞ্চলসমূহত চিকিৎসকৰ দল নিয়োজিত কৰা হৈছে বুলিও জনাইছে ৰাজ্য চৰকাৰে। আৰু বান পৰিস্থিতিৰ আৰম্ভণিৰে পৰাই ৰাজ্য চৰকাৰৰ জিলা প্ৰশাসনে 24 ঘণ্টাই পহৰা দি উদ্ধাৰ আৰু সাহায্য কাৰ্য চলাই আছে বুলি এক প্ৰকাৰ খবৰ লাভ কৰা হৈছে। আৰু এই সংকটপূৰ্ণ সময়ত যিসকল দাতা বেচৰকাৰী সংস্থা অৰ্থাৎ NGO আৰু স্বেচ্ছাসেৱী সংগঠনে বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াবলৈ আগবাঢ়ি আহিছে তেওঁলোকক মুখ্যমন্ত্ৰীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আৰু বানপানী কমিলেই বানাক্ৰান্ত অঞ্চলসমূহৰ ক্ষতিগ্ৰস্ত বিদ্যালয় আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনিসমূহ চৰকাৰে অতি ক্ষীপ্ৰতাৰে মেৰামতিৰ তথা পুনৰ নিৰ্মাণ কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। সাৱধান, ভুলতো ফাদিল নকৰিব কোনো পৰীক্ষাৰ প্ৰশ্নকাকত। আৰু আহি আছে নতুন আইন। যদিহে আপুনি কোনো পৰীক্ষাৰ প্ৰশ্নকাকত হোৱাটছএপ বা সামাজিক মাধ্যমৰ জৰিয়তে কাৰোবাক চেণ্ড কৰে তেন্তে পৰিব আপুনি অতি ভয়ংকৰ বিপদত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ হৈছে এইবাৰ কেন্দ্ৰীয় চৰকাৰ। পেপাৰ লিক ৰোধ কৰিবলৈ চৰকাৰে উত্থাপন কৰিব নতুন বিধেয়ক আৰু উত্থাপন হ'ব পাব্লিক এক্সামিনেশ্যন প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ আৰু এমেণ্ডমেণ্ট বিল 2026 আৰু পেপাৰ লিকৰ গোচৰ আহিলে ফাষ্টেগ আদালত গঠন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। দৈনিক গোচৰৰ শুনানি গ্ৰহণ কৰিব ফাষ্টেগ আদালতে। চাৰ্জশ্বীট দাখিল কৰাৰ 3 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব বিচাৰ। আৰু এই বিধেয়ক আইনত পৰিণত হ'লেই বিপদ নিশ্চিত পেপাৰ লিক কাৰোতাৰ। আৰু দোষী সাব্যস্ত হ'লে ন্যূনতম 5 বছৰ আৰু সৰ্বাধিক 10 বছৰৰ কাৰাদণ্ড বিহা হ'ব। আৰু সমান্তৰালকৈ দোষীক 10 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ সিদ্ধান্তই এই নতুন বিধেয়কত। আৰু প্ৰশ্নকাকত ফাদিল কৰা গেঙৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰু বৰ্তমানৰ আইনত এই শাস্তি 5 পৰা 10 বছৰৰ কাৰাদণ্ড আৰু 1 কোটি টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু নতুন সংশোধিত আইনে এই শাস্তি অধিক কঠোৰ কৰাৰ সম্ভাৱনা। আৰু CJPৰ প্ৰতিবাদ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতেই এই সিদ্ধান্ত লৈছে চৰকাৰে। আৰু প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ হৈছে এইবাৰ কেন্দ্ৰীয় চৰকাৰ। পেপাৰ লিক ৰোধ কৰিবলৈ চৰকাৰে উত্থাপন কৰিব নতুন বিধেয়ক। আৰু যি বিধেয়ক মতে কঠোৰতম শাস্তি বিহা হ'ব পেপাৰ লিককাৰীক। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ ফালে। ছাত্ৰ আন্দোলনত গুলীচালনা কৰা আৰক্ষীক নিলম্বন। আৰু কাৰ সাহসত এই বৰ্বৰতা দেখুৱাইছিল আৰক্ষীয়ে আৰু তাকে লৈ সৃষ্টি হৈছে এতিয়া বহু বিতৰ্কৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। বিহাৰত নীট খেলিমেলিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে AK-47 ৰাইফলেৰে গুলীচালনা কৰাৰ এক অত্যন্ত বিস্ফোৰক আৰু ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। আমি একাংশ দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ যে এনেদৰে প্ৰতিবাদ কৰিবলৈ অহা ছাত্ৰ আৰু ছাত্ৰীসকলক
বৰ্বৰভাৱে প্ৰহাৰ কৰিছে দিল্লী আৰক্ষী আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে বিহাৰ আৰক্ষী কিন্তু এক প্ৰকাৰ ছাত্ৰ আন্দোলনত যোগ দিয়া ছাত্ৰসকলক এক প্ৰকাৰ গুলীচালনা কৰিছে আৰু তাৰ পিছতে এক প্ৰশ্নৰ সৃষ্টি কৰিছে যে তেওঁলোকক দেশজুৰি জোকাৰণি সৃষ্টি কৰা নীট আৰু ইউজি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদ এতিয়া কেৱল দিল্লীৰ যন্তৰ মন্ত্ৰতেই সীমাবদ্ধ হৈ থকা নাই ইয়াৰ জুই বিয়পি পৰিছে সমগ্ৰ দেশতে আৰু বিহাৰত নীট খেলিমেলিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে AK-47 ৰাইফলেৰে গুলীচালনা কৰাৰ এক অত্যন্ত বিস্ফোৰক আৰু ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু গোচৰ গৈ পাইছে এইবাৰ উচ্চতম ন্যায়ালয়লৈ আৰু বিহাৰত নীট কেলেংকাৰীৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে পৰিস্থিতি উত্তপ্ত হৈ পৰে ইয়াৰ মাজতে সামাজিক মাধ্যমত এটা ভিডিঅ' দ্ৰুতগতিত ভাইৰেল হৈ পৰে ভিডিঅ'টো দেখা গৈছে যে এগৰাকী আৰক্ষী জোৱানে প্ৰতিবাদকাৰী আৰু ছাত্ৰ ছাত্ৰীৰ দিশে হাতত AK-47 ৰাইফলেৰে গুলীচালনা কৰা আৰু আৰক্ষীৰ আন্দোলন মচিবৰ কৰিবলৈ আৰক্ষীয়ে এনেধৰণৰ মাৰাত্মক আধুনিক মৰণাস্ত্ৰ ব্যৱহাৰ কৰাকৈ দেশজুৰি তীব্ৰ আৰু বিতৰ্কৰ ক্ষোভৰ সৃষ্টি হৈছে ভিডিঅ'টো উচ্চ পদস্থ বিষয়া আৰু প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পিছতেই বিহাৰ আৰক্ষীৰ মাজত হাহাকাৰ লাগে আৰু ঘটনাৰ গুৰুত্ব অনুধাৱন কৰি বিহাৰ আৰক্ষীয়ে ততাতৈয়াকৈ এই পদক্ষেপ গ্ৰহণ কৰে ঘটনাৰ গুৰুত্ব অনুধাৱন কৰি বিহাৰ আৰক্ষীয়ে ততাতৈয়াকৈ পদক্ষেপ গ্ৰহণ কৰে আৰু ভাইৰেল ভিডিঅ'টোত থকা AK-47 হাতত লোৱা অভিযুক্ত আৰক্ষী জোৱানক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰি দিয়া হয় আৰু ইয়াৰ উপৰিও ছাত্ৰ আন্দোলনত এনে মাৰাত্মক অস্ত্ৰ কিয় আৰু কাৰ নিৰ্দেশত ব্যৱহাৰ কৰা হ'ল সেই সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিছে বিহাৰ আৰক্ষী সঞ্চালক প্ৰধানে আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ ফালে একাংশই বিয়পাইছে ভুৱা খবৰ ইথানল বিতৰ্কক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু এইবাৰ E20 পেট্ৰক লৈ একাংশই বিয়পাইছে ভুৱা খবৰ যি খবৰৰ পিছতে এইবাৰ ইথানল বিতৰ্কক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী মোদী চৰকাৰৰ E20 নীতিয়ে লাভান্বিত কৰা নাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পৰিয়ালক আৰু ইথানল বিতৰ্কক লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল নীতিন গাডকাৰী লগতে সামাজিক মাধ্যমত গাডকাৰীৰ পৰিয়ালক লৈ ভুৱা খবৰ বিয়পোৱাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা মোদী চৰকাৰৰ E20 নীতিয়ে লাভান্বিত কৰা নাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পৰিয়ালক আৰু ইথানল বিতৰ্কক লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী লগতে সামাজিক মাধ্যমত গাডকাৰীৰ পৰিয়ালক লৈ ভুৱা খবৰ বিয়পোৱাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা আৰু E20 সন্দৰ্ভত ছ'চিয়েল মিডিয়াত একাংশই প্ৰচাৰ পোষ্ট ভিডিঅ' আৰু ডিপফেকৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু গাডকাৰীৰ মতে একাংশই সামাজিক মাধ্যমৰ জৰিয়তে অপপ্ৰচাৰ চলাইছে যে E20 নীতিয়ে গাডকাৰীৰ পুত্ৰক ব্যৱসায়িকভাৱে যথেষ্ট লাভান্বিত কৰিছে কিন্তু এয়া সম্পূৰ্ণ ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত বুলি অপপ্ৰচাৰ চলোৱা হৈছে আৰু গাডকাৰী স্পষ্ট কৰি দিয়ে যে তেওঁৰ পুত্ৰ কোম্পানী সমগ্ৰ ব্যৱসায়ৰ ভিতৰত ইথানলৰ অংশ মাত্ৰ 10% আৰু দেশৰ সামগ্ৰিক ইথানল উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকৰ অংশীদাৰিত্ব 0.5%তকৈও কম আৰু লগতে ইথানল ভিত্তিক পেট্ৰল আৰু E20 পদক্ষেপ সম্পূৰ্ণৰূপে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ আঁচনি আৰু দুয়োটাতে তেওঁৰ কোনো ভূমিকা নাই বুলি আবেদনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুক্তি আগবঢ়াইছে আৰু আবেদনখনত নীতিন গাডকাৰীয়ে উল্লেখ কৰিছে যে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে E20 নীতি পৰিচালনা কৰে য'ত পেট্ৰলৰ সৈতে 20% ইথানল মিহলি কৰাটো অন্তৰ্ভুক্ত কৰা হৈছে গতিকে তেওঁক বা তেওঁৰ পৰিয়ালকে আঁচনিৰ সৈতে জড়িত কৰা অভিযোগসমূহৰ তথ্যৰ ভিত্তি নহয় তেওঁ কয় যে ছ'চিয়েল মিডিয়াত ভুৱা তথ্য প্ৰচাৰ কৰি তেওঁৰ ভাৱমূৰ্তি কলংকিত কৰাৰ প্ৰয়াস কৰা হৈছে আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ অসমৰ বান সমস্যাক লৈ এইবাৰ চিন্তিত হৈ পৰিছে ৰাহুল গান্ধী বান পৰিস্থিতি সন্দৰ্ভত সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে কৰিছে এক বিশেষ পোষ্ট তেওঁ সেই পোষ্টত উল্লেখ কৰি কৈছে যে অসমত বিধ্বংসী বানত বহু লোক মৃত্যুমুখত পৰিছে আৰু সঁচাকৈয়ে এই খবৰ অত্যন্ত হৃদয় বিদাৰক আৰু এনেদৰে এইবাৰ ৰাহুল গান্ধীয়ে অসমৰ বানাক্ৰান্তসকলক লৈ
নিজৰ দুখ প্ৰকাশ কৰি এক প্ৰকাৰ সামাজিক মাধ্যমত এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অসমৰ বানপানীৰ সমস্যাক লৈ এইবাৰ চিন্তিত হৈ পৰিছে ৰাহুল গান্ধী। বান বিধ্বস্ত উজনি অসম আৰু পানী কমিলেও দুৰ্দশা আঁতৰা নাই শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানাক্ৰান্ত ৰাইজৰ। আৰু এই পৰ্যন্ত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 88 জনলৈ বৃদ্ধি। আৰু শিবিৰত আশ্ৰয় লৈ আছে 37,724 গৰাকীকৈ বানাক্ৰান্তই। আৰু 5খন জিলাৰ 6.55 লাখ লোকে বানৰ কবলত পৰিছে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ তথ্য। ইফালে বিগত 24 ঘণ্টাৰ ভিতৰত চৰাইদেউত 2টাকৈ মৃতদেহ উদ্ধাৰ হয়। নিলম্বিত বাৰ্তা অনুসৰি কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অসমৰ বান সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এক স্থায়ী বৈজ্ঞানিক সমাধান আৰু ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা উচিত বুলি পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। শেহতীয়াকৈ এই বান পৰিস্থিতি সন্দৰ্ভত সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে কৰিছে পোষ্ট। তেওঁ সেই পোষ্টত উল্লেখ কৰিছে যে অসমত বিধ্বংসী বানত বহু লোক মৃত্যুমুখত পৰিছে আৰু সঁচাকৈ এই খবৰ অত্যন্ত হৃদয় বিদাৰক। আৰু বানপানীত প্ৰাণ হেৰুওৱা লোকসকলৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ ৰাহুল গান্ধীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু বানাক্ৰান্ত লাখ লাখ লোকৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে। আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যাতে ক্ষিপ্ৰতাৰে বানাক্ৰান্ত ৰাজ্যৰ উদ্ধাৰ আৰু সাহায্য কাৰ্যসূচী চলায় তাৰ বাবে তেওঁ আহ্বান জনায়। আৰু লোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লাখ লাখ লোকৰ প্ৰতি মোৰ আন্তৰিক সহানুভূতি। আৰু উজনি অসমৰ শিৱসাগৰ, নাজিৰা, চৰাইদেউ আৰু যোৰহাটৰ পৰিস্থিতি অৱৰ্ণনীয় বুলি এতিয়া ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এনে পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। নীটৰ মানসিক চাপে আৰু কিমান ছাত্ৰ ছাত্ৰীৰ প্ৰাণ কাঢ়িব? অংকিতাৰ ছুচাইড নোট কেৱল এখন চিঠি নে? চৰকাৰৰ বিৰুদ্ধে অভিযোগ। আমি জনাইছোঁ এক খবৰ। দেশজুৰি চলি থকা নীট আৰু UG পৰীক্ষাৰ খেলিমেলি আৰু মানসিক চাপৰ বলি হৈ মহাৰাষ্ট্ৰত এগৰাকী 19 বছৰীয়া ছাত্ৰীয়ে আত্মহত্যা কৰাৰ এক অত্যন্ত মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে। আৰু যাৰ বাবে এই প্ৰতিবেদন আপোনালোকে শুনি থোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু কেৱল নীট আৰু UG প্ৰশ্নকাকত ফাদিলে এজন ছাত্ৰ ছাত্ৰীক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে নেকি? দেশজুৰি চলি থকা নীট UG পৰীক্ষাৰ খেলিমেলি আৰু মানসিক চাপৰ বলি হৈ মহাৰাষ্ট্ৰত এগৰাকী 19 বছৰীয়া ছাত্ৰীয়ে আত্মহত্যা কৰাৰ এক অত্যন্ত মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে। আৰু প্ৰথমবাৰ পৰীক্ষা বাতিল হোৱাৰ পিছত দ্বিতীয়বাৰ পৰীক্ষাত বহি মাত্ৰ কেইটামান নম্বৰৰ বাবে আশা কৰা ফলাফল লাভ নকৰাত চৰম হতাশাত ভুগি ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। আৰু ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ অহল্যানগৰ জিলাৰ কৰজাত তালুকাৰ অন্তৰ্গত জালালপুৰ গাঁৱত। আৰু মৃত ছাত্ৰীগৰাকীক অংকিতা সাংগালে বুলি চিনাক্ত কৰা হৈছে। আৰু পৰিয়ালৰ লোকে জনোৱা মতে অংকিতাই অতি আগ্ৰহেৰে ডাক্তৰ হোৱাৰ সপোন পুহি ৰাখিছিল। আৰু যোৱা 3 মে'ত অনুষ্ঠিত হোৱা নীট পৰীক্ষাত তেওঁ বহিছিল। আৰু ঘৰলৈ উভতি আহি পৰীক্ষা বহুত ভাল হোৱা বুলি পৰিয়ালক জনাইছিল। কিন্তু দেশজুৰি প্ৰশ্নকাকত ফাদিল আৰু অনিয়মৰ অভিযোগ উঠাৰ পিছত সেই পৰীক্ষা বাতিল কৰা হয়। আৰু ইয়াৰ পিছতে পুনৰ অনুষ্ঠিত হোৱা পৰীক্ষাত অংকিতাই বহিছিল। শেহতীয়াকৈ প্ৰকাশ পোৱা পুনৰ ফলাফলত অংকিতাই নিৰ্ধাৰিত কাট অফ নম্বৰতকৈ মাত্ৰ 11 নম্বৰ কম আছিল। আশা কৰা নম্বৰ অনুসৰি নম্বৰ নোপোৱাত তেওঁ তীব্ৰ মানসিক চাপ আৰু হতাশাত ভুগিবলগীয়া হয়। আৰু শনিবাৰে আবেলি প্ৰায় 4:30 নিজৰ পঢ়া কোঠাত অংকিতাই চিপ লৈ আত্মহত্যা কৰে। আৰু বহু সময় ধৰি কোঠাৰ দুৱাৰ দখলত পৰিয়ালৰ লোকে দুৱাৰ ভাঙি তেওঁৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে। গতিকে আপুনি আৰু আমি ইয়াৰ পৰা যথেষ্ট এক গুৰুত্ব লাভ কৰোঁ যে নীট আৰু UGৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলে এজন ছাত্ৰ বা ছাত্ৰীক কেনেদৰে আত্মহত্যাৰ বলি হ'বলৈ বাধ্য কৰায়। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। শিক্ষাৰ্থীৰ ওপৰত বৰ্বৰতা দেখুৱাই এতিয়া বিপদত আৰক্ষী। যন্তৰ মন্তৰৰ ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ এইবাৰ ডাঙৰ মন্তব্য। কেৱল বিক্ষোভ বা আন্দোলন হ'লে আৰক্ষীয়ে লাঠি চলাব নোৱাৰে। দিল্লীৰ যন্তৰ মন্তৰত শিক্ষাৰ্থীৰ ওপৰত হোৱা আৰক্ষীৰ লাঠিচালনাৰ ঘটনাক লৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ এইবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য।
কেৱল বিক্ষোভ বা আন্দোলন হ'লেই আৰক্ষীয়ে লাঠি চলাব নোৱাৰে আৰু দিল্লীৰ যন্তৰ মন্তৰত শিক্ষাৰ্থীৰ ওপৰত হোৱা আৰক্ষীৰ লাঠি চালনাৰ ঘটনাক লৈ সোমবাৰে এই গুৰুত্বপূৰ্ণ তথা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দেশৰ উচ্চতম ন্যায়ালয়। দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰীৰ ওপৰত হোৱা আৰক্ষীৰ দমনমূলক নীতি আৰু লাঠি চালনাৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ন্যায়াধীশ আৰু জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে আৰক্ষীৰ এনে অতি সক্ৰিয়তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে দেশজুৰি সংঘটিত হোৱা নীট প্ৰশ্নকাকত ফাদিল আৰু নীট কেলেংকাৰীৰ প্ৰতিবাদ যোৱা 20 জুলাইত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে যন্তৰ মন্তৰত একত্ৰিত হৈ চলো সংসদ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী আৰু বিৰোধী দলসমূহৰ অভিযোগ অনুসৰি সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সমাৱেশ অনুষ্ঠিত হোৱা সত্ত্বেও দিল্লী আৰক্ষীয়ে কোনো ধৰণৰ সতৰ্কবাণী নিদিয়াকৈ শিক্ষাৰ্থীসকলৰ ওপৰত নিৰ্বিচাৰে লাঠি চালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিছিল আৰু এই ঘটনাত বহু মেধাৱী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছিল। এই ঘটনাক লৈ কেৱল ছাত্ৰ সমাজেই নহয়, দেশৰ বিৰোধী দলৰ নেতাসকলেও দিল্লী আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছিল। বিৰোধী দলসমূহৰ অভিযোগ আছিল যে গণতান্ত্ৰিক দেশ এখনত শিক্ষাৰ্থীসকলে নিজৰ অধিকাৰৰ বাবে শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ অধিকাৰো চৰকাৰ আৰু আৰক্ষীয়ে কাঢ়ি ল'ব বিচাৰিছে আৰু আৰক্ষীৰ এই কাণ্ডই গণতন্ত্ৰৰ বাবে এক লজ্জাজনক অধ্যায় বুলি বিৰোধীয়ে সমালোচনা কৰিছিল। আৰু আপোনাৰ মতে এই মন্তব্য কিমান দূৰ সঁচা সেয়া জনাব পাৰে আমাৰ বহুমূলীয়া কমেণ্ট বক্সত। আৰু সোমবাৰে এই সংক্ৰান্তীয় এক আবেদনৰ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে যে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ সাংবিধানিক অধিকাৰ সকলোৰে আছে আৰু মুখ্য ন্যায়াধীশ সূৰ্যকান্ত বিচাৰপীঠে কয় যে কেৱল প্ৰতিবাদ বা আন্দোলন হৈছে বুলিয়েই আৰক্ষীয়ে বৰ্বৰভাৱে লাঠি চালনা কৰাটো গ্ৰহণযোগ্য নহয়। আৰু ইয়াৰ লগতে আদালতে ইংগিত দিয়ে যে প্ৰতিবাদকাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ বাবে আৰক্ষীৰ এটা সুনিৰ্দিষ্ট আৰু ইউনিফৰ্ম নীতি থকাটো অতিকৈ প্ৰয়োজন।